জান মই যিখিনি চাবোন বনাইছিলোঁ সেই চাবোনখিনিৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। মোক সকলো ৰাইজে বহুত মৰম কৰিছে। মই ঘৰ খজুলিৰ কাৰণে চাবোন বনাইছিলোঁ, সেয়া ইতিমধ্যে নি শেষ কৰিছে আৰু এতিয়া মোক আকৌ অৰ্ডাৰ কৰিছে। মই প্ৰায় 500ৰো ওপৰ খৰ খজুলি চাবোন দিলোঁ। এয়া মই দিলোঁ যোৰহাট, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, মৰাণ, তিলৈ, জাগুনত প্ৰায় সংখ্যক মানুহে লৈছে আৰু সকলোৱে উপকৃত হৈছে বুলি মোক জনাইছে আৰু সকলোৱে মোক মৰম দিছে। সেইটো কাৰণে মই এতিয়া চাবোন বনাম আৰু যদি মই চাবোন সৰহকৈ বনাব পাৰোঁ তেতিয়াহ'লে মোৰ যিখিনি উপাৰ্জন হয় সেই উপাৰ্জনৰ টকাৰে মই অলপ সৰহকৈ বনাম। তেতিয়া মই 2-3 গৰাকী মানুহক মই উপাৰ্জনৰ পথ দিম, সেই বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু গাঁৱতে সকলো ৰাইজ মানে মহিলাসকল বিশেষকৈ এনেই বাহিৰা কথা পাতি ওকণি মেল পাতি তেওঁলোকে এনেই অবাবত সময় খৰচ কৰে। গতিকেলৈ মই তেওঁলোকক এটা উপাৰ্জনৰ পথ দিম। সেইটো কাৰণে মই ভাবিছোঁ এই চাবোন বনোৱাৰ ক্ষেত্ৰত মই তেখেতলোকক সঁহাৰি দিব পাৰিম। গতিকেলৈ যদি কোনোবাই শিকে তেতিয়াহ'লে মই শিকাম। মই বস্তুখিনি আগতে মেটেৰিয়েলখিনি মই আনি লওঁ, তাৰপিছত মই সকলোকে শিকাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ।